চাওঁ তোমাৰে লৈ যোৱাহি যেন আৰু যেন মঞ্চত আমি দেখা পাম এনেকুৱা যেন লাগে কেতিয়াবা মানে নোহোৱা কথাটো কিবা বিশ্বাসে নহয় সেইটো প্ৰথম কথা আৰু দ্বিতীয়তে ইয়াত আহিলে মনটো কিবা একদম সেমেকি যায় মানে মাতটো যেন বাজি যায় ভাষা নোলায় এনেকুৱা হৈ যায় তেওঁৰ ছবিবিলাক দেখিলে তেওঁৰ প্ৰতিচ্ছবিবিলাক চাকি জ্বলি আছে কিবা এনেকুৱা দেখিলে মনটো আকৌ বেছিকৈ সেমেকি উঠে অনুভৱটো সেইটোৱে মাতটো কিজানি মোৰ বহি গৈছে নিশ্চয় আপোনালোকে গম পাইছে খুব এটা দুখ অনুভৱ হয় তেওঁ যেতিয়া মানে সমাধিটো দেখোঁ চিতাখন দেখোঁ মনটো বহুতেই বেয়া লাগে সেইটো আৰু কি ক'ম আৰু মোৰ মতে চৰকাৰেতো ন্যায় দিয়াৰ কাৰণে নিশ্চয় প্ৰচেষ্টা চলাই আছে আৰু চৰকাৰৰ ওপৰত আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে সেইটো থাকিবও লাগিব আৰু নিশ্চয় তেখেতে ন্যায় পাব কাৰণ তেখেত মহান ব্যক্তি আৰু তেখেত এটা মহান আত্মা আমি যিমান দূৰলৈ গম পাওঁ সেই মহান আত্মাই চৰকাৰ বা ন্যায় ব্যৱস্থা যিয়ে নহওক ওপৰলৈ হ'লেও তেখেতক ন্যায় দিব আমাৰ সেইটো অত্যন্ত বিশ্বাস আছে ভগৱানৰ ওপৰত আৰু আমাৰ ন্যায় ব্যৱস্থা আৰু চৰকাৰৰ ওপৰত আৰু বৰ্তমান চৰকাৰে যিখিনি কৰি আছে মই ভাবোঁ ঠিকেই কৰি আছে মানে কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত বা তেওঁক যিখিনি মৃত্যুৰ পাছত আতিথ্য বা কিবা এনেকুৱা আগবঢ়াইছে যিখিনি সা সুবিধা মানুহক কৰি দিছে বা সমাধি ক্ষেত্ৰটোৰ বিষয়ে যিখিনি কৰি আছে ব্যৱস্থা সেইখিনিৰ ভিতৰত ঠিকেই কৰি আছে যেন লাগে সেইটোৱে আমি এটি কি বুলি কি ভাষাৰে ক'ম আমাৰ বুকুৰ আমঠু জুবিন দা আমাৰ মাজত নাই আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমি তেখেতৰ ন্যায় দাবী কৰিছোঁ জুবিন দা তুমি য'তেই আছা তোমাৰ ন্যায় আমি তোমাক দিয়াহে এৰিম যেতিয়ালৈকে তুমি ন্যায় নোপোৱা আমি শান্তিত বহি নাথাকোঁ হয় জুবিন দাৰ যিটো গীত আমি এতিয়া সৰু সৰু কণমানি শিশুসকলেও জানে মায়াবিনী ৰাতিৰ বুকুত সঁচাকৈ জুবিন দা তুমি ক'ত আছা নাজানো তোমাক আমি মানে কল্পনাই কৰিব নোৱাৰোঁ তুমি বিহীন অসম আমি কল্পনাই কৰিব নোৱাৰোঁ জুবিন দা মই দুষাৰি গাব ওলাইছোঁ গীতটি নাজানো কিমানখিনি পাৰিম গাবলৈ এই মুহূৰ্তত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো মই আজি বুলিয়ে নহয় মই কেইবাবাৰো আহিছোঁ জুবিন ক্ষেত্ৰত যিহেতু জুবিন দা আমাৰ হিয়াৰ আমঠু কেইবাবাৰো আহিছোঁ কিন্তু ভাল লাগে প্ৰায় আহি থাকোঁ মনটো ভাল লাগে তাৰপিছত আজি আহিছোঁ কিন্তু মানুহ বহুতখিনি আগতকৈ কমিছে তথাপিও মানে ভাল লাগিছে আৰু কি ক'ম আৰু যিহেতু আমাৰ সম্পদ এটা নাইকিয়া হৈ গৈছে বহুত দুখ লাগিছে তথাপিও মানে যেতিয়া ইয়াত আহোঁ মানুহৰ সমাগম দেখোঁ ইমান ঠাণ্ডা এতিয়া ঠাণ্ডা হৈছে যিহেতু তথাপিও ইমান মানুহ আহি আছে
যিমানখিনি আহিছে ভালেই লাগিছে, আহিয়ে থাকোঁ বাৰু। ন্যায় ক্ষেত্ৰত মানে এতিয়া ন্যায় ক্ষেত্ৰত কি ক'ম, এতিয়া ন্যায়টোতো পাব লাগে আৰু যিমান পাৰে আমিও যিহেতু আমি হেষ্টিক ফৰ জুবিন গাৰ্গ জাষ্টিচ বুলি আমি কৈয়ে আছোঁ। তাৰপিছত চাওঁ কিমান সোনকালে আমাৰ অসম চৰকাৰে ন্যায় দিয়ে।